Welcome to my YouTube channel Dhruvajuti Vlogs. আজি আকৌ আহি গলো এটা ইনফৰমেটিভ ভিডিঅ'ৰ হৈতে আপোনালোকৰ মাজত থাম্বনেল আৰু টাইটেল চাই হয়তো আপোনালোকে গমে পাইছে আৰু মোৰ গোটে একদম চুলি তুলি পুৰা কাটি দিলো ৰব মানে কি কাৰণত কাটলো জানে না মানে প্ৰতি বছৰে মোৰ এই ফাগুন আৰু চৈত মাহত এনেকুৱা তাৰ মানে উখি হয় না বাপৰে মাথাটো জি খুজাব একদম জানুগতা চাল বাকাল উঠে ভেলাম খুজে ফেলে পুরা সেনেকুৱা টাইপত খুজো হয় তো হেতুৰ কাৰণে বহুত ছুটিকে কাটি দিলো চুলি কিডাল বাকি এতিয়া এই খাটি বিহাৰত তেল যি আছে সৰিয়হ তেলটো সেই তেলটো লগে আছো কমছি লাহে লাহে কমি যাব গোটেইখিনি হওয়া বস্তু হৈ থাকিব কমা বস্তু কমি থাকিব বাকি মই আজি আপোনালোকৰ মাজত মানে আলোচনা কৰিব গৈ আছো মদৰ ওপৰত মানে ড্ৰিংকস কৰে নেকি এলকহল সেৱন কৰে নেকি আপোনালোকে যদি আপোনালোকে মদ খায় তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ কাৰণ মদে আমাক কেনেকুৱা ধৰণৰ ক্ষতি কৰি আছে বা মদৰ ফলত আমাৰ কি কি অপকাৰ হৈ আছে গোটেইবিলাক জানিবলৈ বুজিবলৈ বলক তেন্তে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো চাওক বন্ধুসকল এই ভিডিঅ'টো আজি মই এইটো বাবে বনাব গৈ আছো যদি মোৰ এই ভিডিঅ'টো চাই কিনে খুব কমেও 5 জন মানুহৰো যদি কিবা এটা উপকাৰ হয় সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিব কাৰণ আমি মানুহে যিমান পাৰো ভাল কাম কৰিবলৈ চেষ্টা কৰিব লাগে এই মদ বোলা বস্তুটো একো ভাল বস্তু নহয় মোৰ মতে দিয়ক আৰে মদ খাইছিল কোনে ৰজা মহাৰাজাই আপুনি ভিক্ষাৰীৰ দৰে মদ খাই কিনে লাভ নাইতো মদ খাওক আপুনি ৰজাৰ নিচিনাকে খাওক কিন্তু আমি কি কৰোঁ আমি ডাইৰেক্ট বটল এটা লৈ আহিলোঁ হাফ এটা বা কোৱাটাৰ এটা আনিলোঁ ডাইৰেক্ট পানী বটল হাফ লিটাৰ পানী বটলত মিক্স কৰি দিলোঁ দি কিনে হজমতাৰ পেকেট বা 5 টকীয়া চিপছ এটা কিনি আনিলোঁ কৰবাৰ কলত তলত কৰবাৰ বাহৰ তলত বা কৰবাৰ ৰাস্তাৰ ফুটপাথত বা কৰবাত এই ঘৰৰ পিছফালে কোনা এটাত ডাইৰেক্ট ঠকঠক ঠকঠক মাৰি দিলোঁ খুব বেছি 5 মিনিটত এটা বটল সাফা মানে 180 ml কিন্তু WHO মতে ওয়ার্ল্ড হেলথ অর্গানাইজেশন মদ খাব লাগে মদ আমাৰ শৰীৰৰ বাবে বহুত উপকাৰীও কিন্তু কিমান খাব লাগে 60 ml তাকো 60 ml কিমান পানীত মিহলাই কিনে খাব লাগে মানে 30 ml কে 250 ml মানে 30 ml আপোনাৰ এক পেক মদত মানে এটা গ্লাছত আপুনি 30 ml মদ লৈ ললে লৈ কিনে তাতে 250 ml পানী মিহলাই সেই পেকটো আপুনি খুব কমেও প্ৰায় আধা ঘণ্টা 45 মিনিট সময় লগাই কিনে এঠাইত বহি লৈ কিনে খাওক কিন্তু আমি কেনেকৈ খাওঁ অলপ আগত কলোৱে আপোনালোকক তাৰ ফলত কি হৈছে আমাৰ লিভাৰ সোনকালে গৈ আছে কিডনিত বহুত হাৰ্ম হৈছে ডায়েবেটিছ হৈছে বা শাৰীৰিক আসক্তি যোনটো এলাহ ভাব সেইবিলাক হৈছে অৱশেষত কি হ'ল মানে কোনো কাম ধান্দা একো নাই কৰবাত শুলে বা শুই থাকিবৰে মন যায় বা কৰবাত বহিলে বহি থাকিবৰে মন যায় ঘৰৰ অশান্তি মা দেউতাৰ গালি পত্নীৰ গালি আৰু নানানটা কতকি তো আপোনালোকে হয়তো ভাবিব পাৰে বোলে সি নিজে নোখোৱাকে আছে না এই ভিডিঅ'টো মই এইটো কাৰণতে বনাইছো আজি দুদিন আগত মদৰ দাম মানে আগৰ তুলনাতকৈ আকৌ বাঢ়ি গ'ল 20% মানে আগতে যিমান আছিলে 20% আকৌ বঢ়াই দিলে কিন্তু তথাপি মানে মদ খোৱা কমিছে নেকি মদ খোৱা কোনো দিনে কমা নাই কাৰণ মদাহিয়ে মদ কোনো দিন কমাব নোৱাৰে এইটো মানে কমোৱা বস্তুই নহয় কাৰণ আমাৰ শৰীৰটো এনেকুৱা এটা বস্তু নহয় আমাৰ শৰীৰটো যিকোনো বস্তু তৎক্ষণাত মানে এডজাষ্টমেণ্ট কৰি ল'ব পাৰে আজি ধৰি লওক এটা কোৱাটাৰ খাইছো অহাকালিলৈকে এটা হাফ লগা হ'ব তাৰ নেক্সট দিনালৈকে হাফ কোৱাটাৰ লগা হ'ল লাষ্টত কি হ'ল এটা ফুল লগা হ'ল ফুল লগা হোৱাৰ পাছত কি হ'ল তেনেকে খাই এটা পৰিয়ালত কমপ্লিট অশান্তিৰ সৃষ্টি এটা আহি গ'ল আৰু যি অশান্তিৰ সৃষ্টি আহিল এই অশান্তিৰ মূল কাৰণটো হৈছে যে মদটো আমি স্বাধীনভাৱে খাব নোৱাৰোঁ আমাৰ বিশেষকৈ অসমত আজি বাহিৰত দেশত চাওক সকলো মানুহৰ ঘৰতে মদৰ বটল সিহঁতে কোৱাটাৰ নিকিনে বা হাফ নিকিনে ডাইৰেক্ট ফুল বটল কিনি আনিব আনি কিনে ডাইৰেক্ট আলমাৰীত ধুনীয়াকৈ সজাই কিনে থৈ দি কিনে জাষ্ট অফিচৰ পৰা আহিলে এক পেক বনালে 30 ml ধুনীয়াকৈ আধা ঘণ্টা বা 45 মিনিট সময় একডোক খালে আৰু টিভি চাই থাকিলে বা কিবা কাম কৰি থাকিলে অকণমান বা ফেনৰ হাৱা বা এচিৰ হাৱা লৈ থাকিলে বা কিবা এখন কিতাপ পঢ়িলে তাৰে ঠিক আধা ঘণ্টা 45 মিনিট পাছত আকৌ এক পেক ল'লে লৈ কিনে খাই কিনে ধুনীয়াকৈ ভাত পানী খাই কিনে শুই থাকিলে ডেইলি 60 ml যদি আপুনি মদ সেৱন কৰে আপোনাৰ শৰীৰৰ বাবে একো অপকাৰী নহয় বৰঞ্চ উপকাৰহে হ'ব আৰে আপোনালোকে জনে ভিডিঅ'টো চাই আছে হয়তো আপোনালোকে ভাবিব পাৰে বোলে ই পাগলৰ নিচিনা কি বকি আছে যে ই ধন মদ খাবহে কৈ আছে মই মদ খাব কোৱা নাই মদটো পাৰিলে আজিয়েই এৰি পেলাওক কিন্তু মদটো এনেকুৱা বস্তু যাৰ এবাৰ মুখত লাগে ন সি তৎক্ষণিকভাৱে মদটো এৰি দিব কেতিয়াও নোৱাৰে যাৰ ঘৰত মানে মদ খোৱা লোক আছে তো তেখেতসকলক কি কৰক আপোনালোকে যদি গালি পাৰি
বা তেনেকৈ ধমকি দি বা কাজিয়া কৰি কেতিয়াও মদ তেখেতৰ পৰা এৰাব নোৱাৰে। তাতকৈ কি কৰক আপোনালোকে তাক ডাইৰেক্টলি কওক, মানে মদটো খায় হাগদিটো আমি একো কৰিবই নোৱাৰিলোঁ, গতিকে লৈ আহিবি, আনি কিনে ঘৰত ডেইলি ভাত খোৱাৰ আগত অলপমান খাবি, খাই কিনে বাছ ভাত পানী খাই কিনে ধুনীয়াকৈ শুই যাবি। তো তেনেকুৱা কৰিলে কি হ'ব, আপোনাৰ তাৰ খোৱা লিমিটটোও কমিব লাহে 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 লাহে, প্লাছ তাৰ শৰীৰৰ স্বাস্থ্যটোও সুস্বাস্থ্য হৈ থাকিব বা কাজিয়া পেচালেও একো নহ'ব। কিন্তু এনেকৈ ৰাস্তাত খালে আপোনাৰ পইচাটোও বেছিকৈ গ'ল। আজিকালি যিমান ধৰি লওক এটা কোৱাৰ্টাৰত চবতকৈ কম দামীও যদি এটা কিনিব যায় আপোনালোকৰ কিমান পৰিল 120 টকা। গতিকে 120 টকাকৈ আপোনাৰ মাহত কিমান হ'ল 3600 টকা, বছৰত কিমান হ'ল হিচাপ কৰকচোন। প্লাছ তাৰ লগত নাস্তাটো আছেই, পানীৰ বটল আছেই, সেইবিলাক আমি কৰি আছোঁ কি আপুনি নিজে ভাবক না। ডেইলি 120 টকাকৈ খায়ো আছোঁ, জাষ্ট মুটি দিছোঁ, ঘৰত অশান্তি, ৰাস্তাত এক্সিডেণ্ট, মদ খাব আপুনি 100 টকা বা 150 টকাৰ, এক্সিডেণ্ট হ'লে আপোনাৰ মেডিকেলত যাব 10,000 টকা বা 15,000 টকা। তো ভাবি চাওক না আমাৰ অসমখন কিহৰ বাবে মানে ইমান বেয়াৰ ফালে গৈ আছে। মানে আমাৰ অসমত কি হয় জানেনে, কিছুমান বস্তু মানে স্বাধীন নহয়, আৰু যি বস্তু স্বাধীন নাথাকে ন, লুকাই চুৰ কৰি খোৱা বস্তুটোৰ উৎপাত সদায় বেছি। আজি চাওক চৰকাৰেতো চাৰিওফালে পূৰা মদৰ লাইচেঞ্চ দিয়ে দিছে, কাৰণ চৰকাৰো চলিব লাগিব। অসমত যদি সকলোতকৈ হায়েষ্ট টেক্স আহে মদৰ পৰা, প্লাছ কি কৰিছে এইফালে আপোনাক মদ খাবও দিছে, এইফালে পাইপ ভৰাব, ভৰালে ডাইৰেক্ট 10,000 টকা ফাইন। আল্টিমেটলি লছটো কাৰ হৈ আছে, আমাৰতো পাব্লিকৰে হৈ আছে না। প্ৰায় 30% নাৰীও মানে বহুত ছোৱালী মানে মদ খোৱা, মানে সেইটো এটা ষ্টাইল হৈ গৈছে, কিবা ফেমাছ আৰু। মানে বিয়া এখন পাতিব তাতো মদ লাগিব, কোনোবা মানুহ মৰিব তাতো মদ লাগিব, শান্তি বিয়া এখন হ'ব তাতো মদ লাগিব, মানে মদ আৰু ভাই লৈ আনা মদ। ক'ত আছা, বোলে অমুকৰ খানা আছিলে যে যাবি না, যাব পাৰি, মালটো দিব না। আৰু দেখা পাইছোঁ প্ৰেক্টিকেলি, তো সেই কাৰণত কৈ আছোঁ। প্লাছ কাজিয়া পেচালবিলাকতো আছেই, ক'বই নালাগে আৰু। তো সেইটো কাৰণে কৈছোঁ, মানে যি কৰিব ন পূৰা ভাবি চিন্তি কৰক। এতিয়া ভাবিবৰ সময় বহুত আহি গ'ল। কাৰণ এই ভিডিঅ'টো মই এইটো বাবেই বনাইছোঁ, মদৰ ওপৰত কোনেও ধৰ্ণা নিদিয়ে, বা মদৰ দাম বাঢ়িছে বা মদৰ দোকান বন্ধ কৰক, আজিলৈকে চৰকাৰক বন্ধ কৰাব পাৰিছে নেকি? কা আন্দোলনত যেনেকুৱা এটা হুলস্থুল পৰিৱেশ হৈছিল, তেনেকৈ মদৰ দোকানক লৈ কিনে হুলস্থুল কৰকচোন। আজি বিহাৰত মদ টোটেলি বেন, গতিকে তাৰ ল'ৰা ছোৱালী বেয়া নহয়ে। কিন্তু আমাৰ অসমীয়া কি দুদিনৰ বাবে ধৰ্ণা দিব, তাৰ পাছত আৰু চুপচাপ হৈ বহি থাকিব। তো এনেকুৱা বস্তু নহয় ভাই, আমি নিজকে নিজে সজাগ হ'ব লাগিব, তেতিয়াহে আমাৰ জীৱনটো আমি ভালদৰে গঢ়ি তুলিব পাৰিম। তো সেইটো ভাবি কিনে এই ভিডিঅ'টো বনালোঁ। মানে মই কথাখিনি একেবাৰে ফ্ৰীনেছভাৱে ক'ব পৰাও নাই, কাৰণ এনেকুৱা ভিডিঅ' ধৰি লওক কোনো নবনায় বা বহুতে ভয় খায়। কাৰণ এই ভিডিঅ'টোততো মই মানে বিশেষকৈ কিমান বেয়া বেয়া কমেণ্টছ আহিব মোৰ এতিয়াই মানে জনা আছে, আৰু কত কিমানে বেয়াকৈ গালি পাৰিব যে তই নিজে নাখাও নেকি, বা তই খাই কিনে মৰি থাক, আমি খাইছোঁ আমাৰ পইচাৰে খাইছোঁ, তেনেকুৱা কমেণ্টটো বহুত আহিব। কিন্তু ভাই সেইটো কথা নহয়, মই ভালৰ বাবে কৈছোঁ, প্লিজ যিমান পাৰে কমাবলৈ চেষ্টা কৰক। তেনেহ'লে বন্ধু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই কিনে অকণমান হ'লেও ভাল পাইছে, প্লিজ লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব। আৰু যদি চেনেলটো ইউটিউবৰ পৰা চাই আছে, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যদি আপুনি ফেচবুক পেজৰ পৰা চাই আছে, তেন্তে ফ'ল' কৰি থৈ দিব। আৰু যদি ভিডিঅ'টো চাই কিনে বেয়া পাইছে, প্লিজ আঁতৰি যাব, বেয়াকৈ গালি নিদিব, বহুত বেয়া লাগিব। কাৰণ মই বেয়া কথা এষাৰো কোৱা নাই এই ভিডিঅ'টোত, যি কৈছোঁ আপোনালোকৰ ভালৰ বাবেহে কৈছোঁ। তেন্তে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, জয় আই অসম।